ওম শান্তি। প্ৰিয় ভাই ভনীসকল, আজি 24 জুন 2026 তাৰিখৰ প্ৰাত মুৰলীত মাতেশ্বৰী জগদম্বাৰ মাৰ অতি গভীৰ আৰু জীৱন পৰিৱৰ্তনকাৰী মহাবাক্য শুনোচোন আহক। মাতেশ্বৰীজীয়ে কৈছে, এই সমগ্ৰ সৃষ্টিখন এক বিশাল কৰ্মক্ষেত্ৰ। ইয়াত প্ৰতিজন আত্মাই নিজৰ নিজৰ ভূমিকা পালন কৰি আছে। কৰ্ম অবিহনে জীৱন অসম্ভৱ। সেয়েহে পৰমাত্মাই আমাক কৰ্ম ত্যাগ কৰিবলৈ নকয়, কিন্তু কৰ্মযোগী হ'বলৈহে শিকায়। ভক্তি মাৰ্গত বহুতেই ভাবে সংসাৰ এৰি দিলেহে মুক্তি পাব পাৰি, কিন্তু বাপ-দাদাই বুজাই দিছে সংসাৰ এৰিব নালাগে, কিন্তু নিজৰ কৰ্মক পবিত্ৰ কৰিব লাগে। কৰ্ম কৰি থাকিও যদি মন বুদ্ধি পিতাৰ স্মৃতিত থাকে, তেন্তে সেইজনে সঁচা কৰ্মযোগী। মাতেশ্বৰীজীয়ে বুজাইছে যে আত্মা জনম মৰণৰ চক্ৰত ঘূৰি থাকে, কিন্তু পৰমাত্মা কেতিয়াও জনম মৰণত নাহে। তেওঁ সময়মতে আহি আত্মাসকলক মায়া বন্ধনৰ পৰা মুক্ত কৰে। সেইবাবে তেওঁক লিবেৰেটৰ, মুক্তিদাতা বুলি কোৱা হয়। ভাই ভনীসকল, সৃষ্টি প্ৰতিটো বস্তুৰ এটা নিয়ম আছে। যেনেকৈ শিশুকাল, কৈশোৰ, জীৱন আৰু বৃদ্ধ অৱস্থা, তেনেকৈ এই বিশ্ব চক্ৰৰো বিভিন্ন অৱস্থা আছে। বৃদ্ধি হৈছে যদি পুনৰ পতনো হ'ব। এই সত্য জ্ঞান কেৱল পৰমাত্মাইহে দিব পাৰে। তেওঁ গড ইজ ট্ৰুথ বুলি কিয় কোৱা হয়? কাৰণ পৰমাত্মাই সমগ্ৰ বিশ্ব চক্ৰ সত্যতা প্ৰকাশ কৰে। তেওঁ আমাক কয় আমি কোন, ক'ৰ পৰা আহিছোঁ আৰু ক'লৈ যাব লাগিব। এই জ্ঞানে জীৱনক সঠিক দিশ দিয়ে। মাতেশ্বৰীজীয়ে কৈছে, ভাল কৰ্ম ফল সাময়িক সুখ দিব পাৰে, কিন্তু পৰমাত্মা জ্ঞানৰ অনুসৰি কৰা কৰ্মই চিৰস্থায়ী সুখ দিয়ে। সেয়েহে বাবাই কৈছে, কৰ্ম ত্যাগ নকৰিবা, কৰ্মক পবিত্ৰ কৰা। যেতিয়া আমি আত্ম অভিমানত থাকি বাবাৰ স্মৃতিত থাকি কৰ্ম কৰোঁ, তেতিয়া সেই কৰ্ম বেয়াৰ ফল জমা নহয়। সেইবাবে কৈছে কৰ্মযোগৰ গভীৰ ৰহস্য কথা। ইয়াক অকৰ্ম বুলিও কোৱা হয়। অকৰ্ম মানে কৰ্ম নকৰা নহয়। অকৰ্ম মানে এনে কৰ্ম কৰা যাৰ ফলত কোনো বেয়া বন্ধন সৃষ্টি নহয়। ভাই ভনীসকল, সংগম যুগৰ এই সময় অতি মূল্যৱান। কাৰণ বাবাই কৈছে, মই এই সংগম যুগৰ এই অলপ সময়ৰ বাবেহে তোমালোকৰ ওচৰলৈ আহিছোঁ। সেয়েহে এই সময়ত অলপ কষ্ট স্বীকাৰ কৰি পবিত্ৰ জীৱন গঢ়িব লাগে। আজি সামান্য ত্যাগেই ভৱিষ্যতৰ অসীম সুখৰ আধাৰ। যেনেকৈ এজন ছাত্ৰই পৰীক্ষা আগতে পৰিশ্ৰম কৰে, কেইবামাহো কষ্ট কৰে, কিন্তু তাৰ ফল কেইবা বছৰো ভোগে। একেধৰণে সংগম যুগৰ অলপ সাধনাই 21 জন্মৰ সুখ দিব পাৰে। আজি মাতেশ্বৰীজীয়ে এটা গুৰুত্বপূৰ্ণ সাৱধানবাণী শুনাইছে। সংগৰ দুখৰ পৰা সাৱধান। সংগই জীৱন গঢ়ে, সংগই জীৱন ভাঙে। সেইবাবে বাবাই কৈছে, সি ন' ইভিল, হিয়েৰ ন' ইভিল, টক ন' ইভিল। বেয়া নেদেখিবা, বেয়া নুশুনিবা, বেয়া নকবা। এই অভ্যাসে মনক শক্তিশালী কৰি তোলে। আজি বহু মানুহ মানসিক চাপত ভুগিছে, কাৰণ মনত অতিৰিক্ত তথ্য, অভিযোগ আৰু নেতিবাচকতা ভৰি আছে। যেতিয়া আমি পিতাৰ স্মৃতিত থাকোঁ, তেতিয়া মন শুদ্ধ হৈ উঠে। ভাই ভনীসকল, আজি বৰদান অতি শক্তিশালী। বাপ দাদাক চিৰসংগী কৰি ৰাখিলে মায়া দূৰতে মূৰ্ছিত হৈ যাব আৰু সহজতে মায়াজিত আৰু জগতজিত হ'ব পৰা যাব। আজি শ্লোগান, নিজৰ উচ্চ বৃত্তি দ্বাৰা পৰিস্থিতিক পৰিৱৰ্তন কৰা। পৰিস্থিতিয়ে যাতে আমাক সলনি কৰিব নোৱাৰে, আমিহে নিজৰ শক্তিৰে পৰিস্থিতিক সলনি কৰিব লাগে। আহকচোন আজি মুৰলীৰ পৰা আমি জীৱনত শিক্ষা ধাৰণ কৰোঁ। কেতিয়াও কৰ্ম ত্যাগ নকৰোঁ, কিন্তু কৰ্মযোগী হ'ম। বাবাৰ স্মৃতিত থাকিম,
পবিত্ৰ কৰ্ম কৰিম আৰু নিজৰ ভাগ্যক উজ্জ্বল কৰিম। ওম শান্তি, ওম শান্তি, ওম শান্তি।